এই যে কথাখিনি এতিয়া কৈ থকা হ'ল মুণ্ডন আৰু অমুণ্ডনৰ কথাটো, এতিয়াতো শাস্ত্ৰৰ সিদ্ধান্ত মতেতো আপুনি ক'লে, কিন্তু আমাৰ যিবিলাক বাহ্যিক যিবিলাক মানে কৰ্ম কৰা যায়, যেনে মৃতকৰ অস্থিৰ আনে 3 দিনৰ তিলনিৰ দিনাখন এটা দশপিণ্ড দিয়ে বুলি কয়। সেই দশপিণ্ডত সেই মৃতকৰ অস্থিটো তাত দিয়া যায় আৰু মলা এটাত সেইখিনি পিণ্ড দি তাৰ মলাটোৰ ওপৰত যিজন ব্যক্তি মৰিছে সেই ব্যক্তিজনৰ নামটো পিঠাগুৰিয়ে লিখি দিয়ে আৰু পিতেকক কয় যে তই এবুকু পানীত নামি পেলাই তই এই কাঁচিখনে বা এই কটাৰীখনে সৈতে তই মাৰ মাৰি ভাঙি পেলাবি। তাৰপিছত দ্বিতীয়টো প্ৰশ্ন হ'ল যে 33 কোটি দেৱতা বুলি আমি হিন্দু সমাজে কৈ থাকোঁ। 33 কোটি দেৱতাক পূজন কৰা ব্যক্তি আজিলৈকে আছেনে? শাস্ত্ৰই কি কয়? কৃষ্ণ বাপজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ আজি পদচন্দত কথাখিনি নাই, তথাপিতো বাপে ব্যক্তিগতভাৱেহে কথাটো জানিব বিচাৰিছে। 33 কোটি, কোটি মানে শব্দৰ অৰ্থ হ'ল প্ৰকাৰ। 33 কোটি নহয়, 33 কোটি, কোটি শব্দৰ অৰ্থ হ'ল প্ৰকাৰ, মানে 33 প্ৰকাৰৰ দেৱ দেৱতা আছে। সেই 33 প্ৰকাৰৰ দেৱ দেৱতাৰ ভিতৰত সেই প্ৰকাৰকেইটা হ'ল অষ্টবসু, অৰ্থাৎ 8টি প্ৰকাৰৰ বসু আছে দেৱতা হিচাপে। একাদশ ৰুদ্ৰ, 11জন ৰুদ্ৰ আছে, 11 প্ৰকাৰৰ ৰুদ্ৰ আছে। 12 আদিত্য বুলি কোৱা হৈছে। আদিত্য মানে সূৰ্য, 12 প্ৰকাৰৰ সূৰ্য দেৱতা আছে। আৰু 2 দেৱতাৰ নাম প্ৰকাশ কৰিছে অশ্বিনী আৰু কুমাৰ। এই সমস্তকে ধৰি 33 কোটি দেৱ দেৱতা বুলি কোৱা হয়। 33 প্ৰকাৰৰ দেৱ দেৱতা, 33 কোটি নহয়। সংখ্যাটো কোটি মানে যিটো সংখ্যা আমাৰ মনলৈ আহে সেই সংখ্যাটোৰ কথা কোৱা নাই, 33 প্ৰকাৰৰ দেৱ দেৱতা আছে বুলি সিদ্ধান্ত দিছে। আমাৰ যেনেকৈ চতুবৰ্ণ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, কিন্তু এই মানুহ একেজনী, জন্মজাতে শূদ্ৰ, জন্ম হোৱাৰ লগে লগে অজ্ঞানী, সংস্কাৰতে দ্বিজ, সংস্কাৰী হোৱাৰ লগে লগে তাক দ্বিজ বুলি কোৱা হয়। বেদ পাঠাত ভৱতে বিপ্ৰ, বেদ অধ্যয়ন কৰি জ্ঞানী হোৱাৰ লগে লগে তেওঁক বিপ্ৰ বুলি কোৱা হয়। ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ, ব্ৰহ্মক জানিবলৈ সক্ষম হোৱাৰ লগে লগে সেই একেজনকে শাস্ত্ৰই ব্ৰাহ্মণ বুলি সিদ্ধান্ত দিছে। গতিকে এইখিনি গুণ অনুসাৰে বিভক্ত বুলি আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ 33 প্ৰকাৰৰ দেৱ দেৱতাৰ এটা সিদ্ধান্ত আমাক শাস্ত্ৰই দিছে। দ্বিতীয় কথাটো হ'ল নদীৰ কিনাৰত কৰা সেই ব্যৱস্থাটো আমাৰ অসম মুলুকত যেতিয়া গুৰুজনাৰ আৱিৰ্ভাৱ হোৱা নাছিল, তাৰ আগত নীতি নিয়মবিলাক ইতিমধ্যে গুৰুচৰিত্ৰৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজন কৰয় বলিদান, শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। আমাৰ অসমখনৰ পূৰ্ব নাম আপোনাৰভাৱে জানে? প্ৰাগজ্যোতিষপুৰ, কামৰূপ। ৰজা কোন আছিল? নৰকাসুৰ। নৰকাসুৰৰ ৰাজ্য বিচৰণ ভূমি হ'ল অসম, তাৰমানে অসুৰৰ ৰাজ্য। এতিয়া নৰকাসুৰ কাৰ পুত্ৰ? ভগৱান কৃষ্ণৰ পুত্ৰ। ভগৱান কৃষ্ণৰ পুত্ৰ হৈ নৰকক কিন্তু আমি সকলোৱে অসুৰ বুলি কওঁ। কৃষ্ণৰ পুত্ৰটো অসুৰ হ'ব নালাগে? এইটো কেনেবাকৈ সম্ভৱ হয় জানো? শিৱৰ পুত্ৰকটো অসুৰ বুলি কোৱা নাই। শিৱৰ পুত্ৰ গণেশ আপোনাৰ মোৰ আৰাধ্য দেৱতাৰ স্থানত আছে। বিপৰীতে কৃষ্ণৰ পুত্ৰ নৰক কিন্তু অসুৰৰ শাৰীলে অৱনমিত হ'ব লগা হৈছে। তাৰমানে তাৰ দ্বাৰা আমাক কি বুজাইছে? যে ব্ৰাহ্মণ হ'লেও শাস্ত্ৰই যদি কৈছে
পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, পুত্ৰই উদ্ধাৰ কৰিব বুলি যদি শাস্ত্ৰই কৈছে, সেই বুলি ভাবি আমি পুত্ৰ বিচাৰি নামঘৰত গৈ চাকি বন্তি জ্বলাইছোঁ, তেতিয়াহ'লে পুত্ৰটোৰ নাম কি বুলি কৈছে? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। আমি পুত্ৰ বিচাৰিলে বৈষ্ণৱ পুত্ৰ বিচাৰিব লাগিব। তেতিয়াহ'লে পিতৃ মাতৃয়ে কেনেকুৱা নীতি নিয়মেৰে বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰিব, সেই নিয়মটো শাস্ত্ৰই কৈছে। হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ জন্ম ক'ত হৈছিল? কাশ্যপ ঋষিৰ ঔৰসত দিতিৰ গৰ্ভত। আৰু হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ পূৰ্বজন্মত কোন আছিল? বৈকুণ্ঠৰ দুৱৰী জয় বিজয়। কাৰ অভিশাপ পাইছিল? চাৰি সিদ্ধৰ। কি বুলি অভিশাপ দিছিল? অসুৰজনীত জন্ম হ'ব লাগিব অপকৰ্মৰ বাবে। অসুৰজনীত জন্ম হ'ব লাগিব বুলি কোৱাৰ পাছত প্ৰথম জন্ম হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ। দেউতাকৰ নাম কি? কাশ্যপ। তেওঁ অসুৰ নেকি? তেওঁতো অসুৰ নহয়, তেওঁতো ব্ৰাহ্মণহে। ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লে শাস্ত্ৰ অসুৰ বুলি কৈছে নি? তাৰমানে নিশ্চয় নাই কোৱা। প্ৰত্যেকটো কথা আমি সূক্ষ্মভাৱে চিন্তা কৰিলে উত্তৰ পাম। ব্ৰাহ্মণ হ'লেও শাস্ত্ৰসন্মত নীতিৰ বিৰুদ্ধে যদি সন্তান জন্ম দিওঁ, তেতিয়াহ'লে সেই সন্তান বৈষ্ণৱ সন্তান নহয়। কিন্তু হিৰণ্যকশিপুৰ অসুৰ হ'লেও তেওঁৰ পত্নী কায়াধু কিন্তু এগৰাকী সতী আছিল। সেইকাৰণে তেওঁ শাস্ত্ৰসন্মতে সন্তান চাৰিটি জন্ম দিলে যদিও এটি সন্তানহে বৈষ্ণৱ হ'ব পাৰিলে, নাম প্ৰহ্লাদ। বাকী তিনিটি বৈষ্ণৱ হ'ব নোৱাৰিলে, কাৰণ সেই তিনিটিৰ জন্ম প্ৰক্ৰিয়াত খেলি মেলি আছে। আৰু সেইকাৰণে আমি সেইবিলাক নিয়ম চিন্তা কৰিলে উত্তৰ পাম। বাপে সুধিছে বোলে কথাটোৰ লগত দেখোন ক'ৰবালৈহে গৈ আছে। এতিয়া সেই নদীৰ কিনাৰত পিণ্ড দিয়া সেই ব্যৱস্থাটোত ৩ নম্বৰ দিনটোত তিলনী কৰ্ম কৰি যেতিয়া দশপিণ্ডৰ ব্যৱস্থাটো কৰে, সেই দশপিণ্ডৰ দিয়াৰ লগে লগে তাৰ দ্বাৰা 10 ইন্দ্ৰিয় যোগ হয়। আৰু 10 ইন্দ্ৰিয় যোগ হোৱাৰ লগে লগে সেই বিদেহ আত্মা, বি মানে নাই, দেহ মানে শৰীৰ। আমি যে কওঁ বিদেহ আত্মাৰ মুক্তিৰ অৰ্থে, সদগতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিব লাগে, এনেকুৱা নিয়ম এটা আমাৰ সমাজত প্ৰচলিত। সেই শোক প্ৰস্তাৱ, সেই বিদেহ আত্মা, তাৰমানে যিটো আত্মা শৰীৰৰ পৰা ওলাই গ'ল, সি অন্য এটা শৰীৰ নোপোৱালৈকে তাক বিদেহ আত্মা বুলি কোৱা হয়। সেই বিদেহ আত্মা এটা শৰীৰত সোমাবলৈ শাস্ত্ৰসন্মতে 3 নম্বৰ দিনটো দশপিণ্ড দিয়া হয়। আৰু সেই দশপিণ্ডত 10টি ইন্দ্ৰিয়যুক্ত এটা সূক্ষ্ম শৰীৰ গঠন হয়। আৰু সেই গঠন হোৱা সূক্ষ্ম শৰীৰটোত আত্মাটো সোমাব পৰা হয়। আৰু সেই শৰীৰটোত সেই বিদেহ আত্মাক যমৰ কিংকৰে তাক সোমোৱাই লৈ যিবিলাক শাস্তি দিব লাগে কৰ্ম অনুসাৰে, সেই শাস্তিবিলাক দি দি নৰকলৈ যম ৰজাৰ আজ্ঞা অনুসাৰে দূতে সেই জীৱক লৈ যায়। এতিয়া শাস্ত্ৰই কৈছে যে সেই 3 নম্বৰ দিনটোত যদি দশপিণ্ড দি সেই শৰীৰটো, সূক্ষ্ম শৰীৰটো গঠন কৰা যায়, তেতিয়াহে যমে শাস্তি দিব। যদি সেই ব্যৱস্থাটো নকৰোঁ, তেতিয়াহ'লে যমে আপোনাৰ মোৰ পিতৃ নামৰ আত্মাটোক সেই শৰীৰটোত ভৰাই নৰকলৈ নিবৰ বাবে সেই ব্যৱস্থাটো পালনেই কৰিব নোৱাৰে। সেইকাৰণে গুৰুজনাই সেই ব্যৱস্থাটো আমাক কৰি দিলে যে প্ৰেত আত্মা, ধুন্দুকাৰীৰ প্ৰেত আত্মা মুক্তিৰ অৰ্থে গোকৰ্ণই 7 দিন 7 ৰাতি কৃষ্ণ নাম আশ্ৰয় কৰিছে। আৰু এই কৃষ্ণ নাম আশ্ৰয় কৰাৰ জৰিয়তে গোকৰ্ণৰ ভাতৃ ধুন্দুকাৰীৰ প্ৰেত আত্মা পৰমাত্মা ঈশ্বৰত মিলিত হৈ গ'ল। কিয়নো তেওঁ দশপিণ্ড দি 10টা ইন্দ্ৰিয়যুক্ত সূক্ষ্ম শৰীৰটো গঠন নকৰি যমক সেই সুবিধাটো নিদি শাস্ত্ৰসন্মতে পৰমাত্মাত জীৱ আত্মা মিলিত হোৱাৰ ব্যৱস্থাটো মাত্ৰ পালন কৰিছে। এইটোহে কৰিবৰ বাবে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। দ্বিতীয় কথাটো হ'ল, বুদ্ধদেৱে এটা সিদ্ধান্ত দি থৈ গৈছে যে এজন ৰজাই বুদ্ধদেৱৰ ওচৰত গৈ সেৱা নিবেদন কৰিছে, বোলে প্ৰভু, সমস্ত জনাই তোমাকেই ভগৱান বুলি কয়। আমাৰ পিতৃ পৰলোকগামী হ'ল, পিতৃৰ অৰ্থে কৰ্ম। তুমি যদি ভগৱান হয়, তেতিয়াহ'লে তুমি যদি কৰা, তেতিয়াহ'লে মোৰ পিতৃ পোনে পোনে মুক্তি পাব। প্ৰভু, তুমি মোক এইকণ কৃপা কৰিব লাগে।
এই বুলি বুদ্ধদেৱৰ ওচৰত সেৱা নিবেদন কৰাৰ লগে লগে বুদ্ধদেৱে সিদ্ধান্ত দিলে, তোমাৰ কৰ্মটো পিতৃৰ কৰ্ম আমি নিশ্চয় কৰিম, তুমি কালিলৈ প্ৰত্যুষতে আমাৰ কাষলৈ আহিবা, 2টা কলহ লৈ আহিবা, এটা কলহত ঘিউ ভৰাই আনিবা, মুখনিখন মাৰি আনিবা, এটা কলহত শিল ভৰাই আনিবা আৰু মুখনিখন মাৰি আনিবা। সেই ৰজাজনে তেনেধৰণে 2টা কলহ লৈ গ'ল। পাছদিনা বুদ্ধদেৱৰ ওচৰ পালে আৰু বুদ্ধদেৱৰ সহিতে এখন নদীৰ কিনাৰত গৈ উপস্থিত হ'ল। বুদ্ধদেৱে আজ্ঞা কৰিলে যে 2টা কলহ নদীত উটুৱাই দিব লাগে। যিহেতু কলহ 2টা মুখনিখন মৰা আছে, তাত পানী সোমাব নোৱাৰে, সেইকাৰণে কলহ 2টা নদীত তললৈ নগৈ উপঙি আছে। আৰু ৰজাক ক'লে, তুমি কলহ 2টা মাৰ মাৰি ভাঙি দিয়া। ৰজাই এডাল লাঠি লৈ শিল ভৰ্তি কলহটো ভাঙি দিলে। তেতিয়া ৰজাক সুধিলে, বোলে ৰাজন তুমি কি দেখিলা এতিয়া? ৰজাই অকণমান চিন্তা কৰি উত্তৰ দিলে, প্ৰভু মই এটাই বুজি পালোঁ, কি বোলে কলহটো ভাঙি দিয়াৰ লগে লগে তাত পানী সোমাল আৰু তৎক্ষণাত শিলবিলাক পানীৰ তললৈ সোমাই গ'ল। বোলে কিয়? কাৰণ পানীতকৈ শিল গধুৰ, সেইকাৰণে শিল পানীৰ তললৈ আপোনা আপুনি গুচি গ'ল। এই নিয়মটো বোলে প্ৰকৃতিৰ নিয়ম প্ৰভু। পানীতকৈ যদি শিল গধুৰ হয় বা গধুৰ বস্তু এটা পানীত পেলাই দিলে সি স্বাভাৱিকতে তললৈ যায়, এইটো হ'ল প্ৰকৃতিৰ নিয়ম। বোলে এতিয়া তুমি ইটো কলহ ভাঙি দিয়াচোন। ঘিউ ভৰ্তি কলহটো মাৰ মাৰি ভাঙি দিয়াৰ লগে লগে ৰজাক সুধিলে, এতিয়া তুমি কি দেখিলা? বোলে প্ৰভু ঘিউবিলাক পানীত উপঙি বিস্তাৰিত হৈ বহল হৈ গ'ল। বোলে তাৰ পৰা কি বুজিলা? প্ৰভু ঘিউ স্বাভাৱিকতে পানীতকৈ পাতল আৰু সেইকাৰণে ঘিউবিলাক পানীৰ ওপৰত বিৰিঙি গ'ল, বহল হৈ গ'ল, পানীৰ তললৈ যোৱা নাই। বোলে এইটো প্ৰকৃতিৰ নিয়ম প্ৰভু। পানীতকৈ পাতল বস্তুটো পানীত উপঙি থাকে আৰু পানীতকৈ গধুৰ বস্তুটো প্ৰকৃতিৰ নিয়ম অনুসাৰে পানীৰ তললৈ সোমাই যায়। বোলে ৰাজন এতিয়া তুমি চিন্তা কৰা, আমি কেউজনে এই নদীৰ পাৰতে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড আদি সমস্ত কৰ্ম যদি কৰি থাকোঁ, শিলকেইটা পানীৰ পৰা ওপৰলৈ উঠি আহক বুলি, শিলকেইটা পানীৰ ওপৰলৈ আহিবনে? বোলে প্ৰভু নাহে। কিয়? কাৰণ এইটো প্ৰকৃতিৰ নিয়ম। বোলে ঘিউখিনি পানীৰ তললৈ যাওক এই বুলি চিন্তা কৰি যদি নদীৰ পাৰত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা সকলোখিনি কৰি থাকোঁ, ঘিউখিনি পানীৰ তললৈ যাবনে ৰাজন? বোলে নাযায়। কিয়? এইটো প্ৰকৃতিৰ নিয়ম। তেতিয়াহ'লে শৰীৰত জীৱ প্ৰৱেশ কৰা মাত্ৰকে সময় হ'লে জীৱ আত্মা এই শৰীৰটো এৰি নিৰ্দিষ্ট স্থানলৈ কৰ্ম অনুসাৰে গুচি যাব। তেওঁৰ অৰ্থে সেই শৰীৰটো এৰি থৈ যোৱা জীৱ আত্মাৰ অৰ্থে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান তুমি যিয়ে নকৰা, সেই জীৱ আত্মা কেতিয়াও কৰ্ম অনুসাৰেহে যিহেতু যাবলগীয়া স্থানলৈ যাব, তুমি মই কৰা কৰ্ম অনুসাৰে তেওঁৰ কেতিয়াও মুক্তি নহয়। এই সিদ্ধান্তটো বুদ্ধদেৱে দিছে। গতিকে সেইখিনি কৰ্ম কৰা নকৰাটো মনুষ্যৰ নিজৰ নিজৰ চিন্তা। তাত প্ৰাণজিত নামৰ শৰীৰটোৱে নকৰিবলৈও ক'ব নোৱাৰোঁ, কৰিবলৈও আমি আপোনাসৱক বাধ্য কৰিব নোৱাৰোঁ। চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। শাস্ত্ৰই যি কৈছে আমি তেনেধৰণে মাত্ৰ প্ৰকাশ কৰা হৈছে আৰু সেইখিনিকে আশ্ৰয় কৰি কোনটো ভাল কোনটো বেয়া আত্মবিশ্লেষণ কৰি জ্ঞান আৰু বিবেকযুক্ত মনুষ্য আমি চিন্তা কৰি বেয়াটো এৰি ভালটো আমি আশ্ৰয় কৰিব লাগে। হোমেন বৰগোহাঁইৰ নাম শুনিছে আপোনাসৱে? ইতিমধ্যে তেৰা পৰলোকগামী হৈছে। হোমেন বৰগোহাঁই এটা সাক্ষাৎকাৰ আমি টেলিভিশ্যনৰ পৰ্দাত চোৱা হৈছিল। সেই হোমেন বৰগোহাঁই যিটো সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰত খুব সুন্দৰভাৱে কিছু কথা প্ৰকাশো পাইছিল। সেই প্ৰকাশ পোৱাৰ কিছুমান কাৰণ হয়তো তেৰায়ো শাস্ত্ৰসন্মতেই কথাখিনি বিজ্ঞানযুক্ত জ্ঞানযুক্ত হৈ কথাখিনি প্ৰকাশ কৰিছিল। বুদ্ধদেৱৰ যিখিনি কথা বৰ্তমান প্ৰকাশ কৰা হৈছে, এনেধৰণে হোমেন বৰগোহাঁইও তেনেধৰণৰ কিছু কথা সেই টেলিভিশ্যনৰ পৰ্দাত সাক্ষাৎকাৰটোত প্ৰকাশ পাইছিল। আমাৰ এই মুহূৰ্তত কথাখিনি মনলৈ আহিল, আপোনাসৱৰ চৰণ কমলত আমি অৰ্পণ কৰা হৈছে। আৰু ভক্তি যুগৰ বৰ্ণনত এটি কথা কপিল প্ৰভুৱে
মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে সেই মা দেৱহূতি তুমি শুনা, বদতি কপিল হৰি শুনাম হামতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। মা, ভক্তি বহুবিধ নহয়, ভক্তি এবিধ, নাম হ'ল নিৰ্গুণ ভক্তি। যি নিৰ্গুণ ভক্তিৰ ব্যৱস্থা হ'ল কেৱল কৃষ্ণ নাম। জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰি আমন, সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত শৰণ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, তীৰ্থ ব্ৰত এইবিলাক চিন্তা মনলৈ নানিবা। বিপৰীতে সুদৃঢ় বিশ্বাস সহিতে মুঠ শৰণ লোৱা। মুঠ শৰণ লোৱা বুলি কোনে ক'লে? কপিল ঈশ্বৰে ক'লে। কপিল ঈশ্বৰে এই বুলি নাই কোৱা সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ বুলি নাই কোৱা। সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। মুহূৰ্ত শৰণ মানে স্পষ্টভাৱে গুৰুজনাই ক'লে তাৰমানে কপিলেই কৃষ্ণ, কৃষ্ণই হ'ল কপিল। এই পৰম সত্যটো পদে আমাক প্ৰকাশ কৰিলে। মুঠ শৰণ লোৱা মানে ময়ে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, ময়ে সমস্ত জগতৰ কৰ্তা। আৰু গুৰুজনে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ কাৰ কাৰণে ৰাখিলে? ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, অজ্ঞানিক নুগুচে পৰম আপদে। এতিয়া সেই জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ কাৰ কাৰণে আছে বুলি কৈছে? কেৱল অজ্ঞানীসকলেহে সেইবিলাক পালন কৰিব পাৰিব বুলি কৈছে। মোক যিটো নাজানে তাৰে সিটো কৰ্ম বুলি কৈছে। মোক যিসকলে জানিব নিবিচাৰে সেই উদ্ধৱ তেওঁলোকৰহে সেইবিলাক কৰ্ম, যাগযজ্ঞ, পূজা পাতল। মোক আকৌ যিসকলে জানিব বিচাৰে, জানিব পাৰিছে, তেওঁলোকে সেইবিলাক কৰ্মত অধিকাৰ নাই, দৰকাৰো নাই। সিদ্ধান্ত দিলে ঈশ্বৰ অনিশ্বৰ কোন এই বুলি উদ্ধৱে সুধিছিল আৰু তেতিয়া ভগৱন্ত পুৰুষে সিদ্ধান্ত দিলে ঈশ্বৰ সেইজনক কোৱা হয়। কোনজনক? আন ধৰ্ম তেজী ভকতি তত্পৰ, জানিবা উদ্ধৱ সখী সেহি ঈশ্বৰ। এক অৰ্থত অৰ্জুনৰ আগত কৈছে যে ভকতেই ভগৱান। উদ্ধৱৰ আগত কৈছে, অৰ্জুনৰ আগত কৈছে দেৱতো তীৰ্থটো কৰি ভকতেখে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰীহৰি, কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। কলিত বৈষ্ণৱে বিষ্ণু, ভকতেই ভগৱান, নৰেই ঈশ্বৰ বুলি কৈছে। এতিয়া নৰেই ঈশ্বৰ, ভকতেই ভগৱান, বৈষ্ণৱে বিষ্ণু বুলি কোৱাৰ পাছতো এটা পৰম সত্যৰ লগত পুনশ্চ দৰ্শন কৰাই দিলে। সকলো মনুষ্যকে ঈশ্বৰ জ্ঞান কৰিব পাৰা, কিন্তু সকলো মনুষ্য ঈশ্বৰ হ'ব নোৱাৰে। ঈশ্বৰ হ'বৰ বাবে কি কৰিব লাগিব? আন ধৰ্ম তেজী ভকতিত তত্পৰ, জানিবা উদ্ধৱ সখী সেহি ঈশ্বৰ। সেইকাৰণে সত্যৰ অধিকাৰসকলক, সেইকাৰণে সমাজৰ বাকীসকলে প্ৰভু ঈশ্বৰ বুলি কয়। কাৰণ তেওঁলোকে বাকী চিন্তাবিলাকৰ পৰা আঁতৰি কেৱল এক ঈশ্বৰত মনটো অৰ্পণ কৰি সেই চিন্তাৰ মাজেৰে জীৱন অতিবাহিত কৰে। তেওঁলোকে মাছ মাংসৰ পাছত দৌৰি নুফুৰে, তেওঁলোকে শ্ৰাদ্ধ পিণ্ডৰ পাছত দৌৰি নুফুৰে, তেওঁলোকে বিয়া বাৰুৰ পাছত দৌৰি নুফুৰে। শাস্ত্ৰতটো কৈছে পুত্ৰ উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, বোলে পুত্ৰ হ'লেহে উদ্ধাৰ হ'ব মানুহ। তেতিয়াহ'লে সত্ৰৰ সত্ৰাধিকাৰসকলেতো বিয়া নাপাতে, তেওঁলোক উদ্ধাৰ নহ'ব নেকি? পুত্ৰ হ'লেহে যদি শাস্ত্ৰই একেবাৰে নিৰ্ধাৰিত কৰি দিছে মনুষ্য উদ্ধাৰ হ'ব পুত্ৰ হ'লেহে, তেতিয়াহ'লে সত্ৰাধিকাৰসকলে ঈশ্বৰক সেৱা কৰাৰ মাধ্যমেৰে উদ্ধাৰ নহ'ব নেকি? সেইকাৰণে তেওঁলোকে বাকী সেই নিয়মবিলাক এৰি দিয়ে, এৰি কেৱল এক দেৱ এক সেৱ একত বিনে নাইকেও এই পৰম সত্যটোৰ পাছত নিজক অৰ্পণ কৰি দিয়ে। সেইকাৰণে সমাজৰ বাকীসকলে অধিকাৰ প্ৰভু
বা প্ৰভু ঈশ্বৰ আদি আদি নামেৰে সেৱা নিবেদন কৰে আৰু এইটো শাস্ত্ৰসন্মত। আমাৰো ব্যৱস্থাৰ মাজত সেইটোৱে হয়। কোনোবা এজনক ব্যাখ্যাকাৰ হিচাপে, কোনোবা এজনক পাঠাচাৰ্য হিচাপে নিমন্ত্ৰণ কৰাৰ লগে লগে সেইজনকে সমস্তজনে সেৱা নিবেদন কৰে। আকৌ সেৱকীয়ে সমস্তজনা ভকতৰ চৰণত সেৱাভাগ নিবেদন কৰে জোকা ঘোষা গায়। সেৱকীৰ কাৰণে ভকত সমস্ত ঈশ্বৰ, কাৰণ শাস্ত্ৰই কৈছে দেৱতো তীৰ্থটো কৰি ভকত এসেবৰ। আৰু সেই ভকতসকলৰ ভিতৰত আকৌ যিজনে কেৱল এক ঈশ্বৰতে নিজক অৰ্পণ কৰি বাকী সকলো চিন্তাৰ পৰা আঁতৰত থাকি সেই পথেৰে জীৱন অতিবাহিত কৰিব বিচাৰে, সেইজনক আকৌ শাস্ত্ৰই প্ৰকৃতাৰ্থত ঈশ্বৰ বুলি মান্যতা প্ৰদান কৰিছে। এইখিনি চিন্তাধাৰাই আমাৰ সমাজ বৰ্তি আছে। এইবিলাক শাস্ত্ৰসন্মত নিয়ম হয়। আৰু এনেকৈ ক'লে যে সেই মা সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। এতিয়া শব্দ আমি তিনিটামান পাওঁ। এক হ'ল বিশ্বাস, দুই হ'ল দৃঢ় বিশ্বাস, তিনি হ'ল সুদৃঢ় বিশ্বাস। অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে ক'লে সৰ্ব ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহম তাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। সেই অৰ্জুন, সকলো ধৰ্ম ত্যাগ কৰি তুমি মোৰ চৰণত শৰণ লোৱা। লাগিব কি তাত? বিশ্বাস নহয়, দৃঢ় বিশ্বাস নহয়, সুদৃঢ় বিশ্বাসেৰে মোৰ চৰণলৈ আহা। গতিকে আমাৰ দুটা বস্তু আছে, বিশ্বাস আৰু দৃঢ় বিশ্বাস। সুদৃঢ় বিশ্বাসটো নাই কাৰণে আমাৰ খেলি মেলিখিনি হৈ থাকে। এতিয়া 4 নম্বৰ শব্দটো হ'ল যিটোৰ ওপৰত সমাজ বৰ্তি আছে। বাপজনে সেই কথাটোকে সুধি আছে। এই টেকেলিটোত যে মৃত ব্যক্তিজনৰ নামটো লিখি মাৰ মাৰি দিয়ে, মাৰ মাৰি দিয়াৰ লগে লগে তোৰ দেউতাৰ মূৰত মাৰি, তোৰ মাৰ মূৰত মাৰ মাৰি তই মাৰক মাৰিলি, গতিকে তই এতিয়া প্ৰায়শ্চিত হ'ব লাগিব, তই মুণ্ডন কৰিব লাগিব। ইয়াৰ ফল এটাই, পিতৃক মাৰ মাৰি মৰাৰ কাৰণে ইয়াৰ শাস্তি এটাই, প্ৰায়শ্চিত হ'ল মুণ্ডন কৰ্ম। কাৰণ এইটো শাস্ত্ৰত আছে, অপৰাধটোৰ কাৰণে মুণ্ডন শাস্ত্ৰত আছে। আৰু সেইসকলে পুত্ৰক সেই অপৰাধটোত যোগ কৰোৱাই লয় আৰু তাৰ বিপৰীতে যোগ কৰোৱাৰ পাছত সেই অপৰাধৰ অপৰাধী সজুৱায়। এতিয়া সেইটো হ'ল অন্ধবিশ্বাস বুলি কৈছে। যে যিটো কথা আমি সমস্তই বুজি পোৱাৰ পাছতো কৃষ্ণ 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 কৃষ্ণ। গতিকে অন্ধবিশ্বাসৰ মাজলৈ নগৈ বিশ্বাসৰ মাজতো যদি থাকোঁ তেতিয়াও ঈশ্বৰৰ কৃপা। কাৰণ বিশ্বাসৰ মাজেৰে দৃঢ় বিশ্বাস হয়, দৃঢ় বিশ্বাসৰ মাজেৰে আগবাঢ়ি আহোঁতে আহোঁতে এদিন সুদৃঢ় বিশ্বাসৰ মাজত অৱস্থান কৰি আমি জীৱ ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি। শাস্ত্ৰৰ সিদ্ধান্ত এনেকৈ। আৰু বৰ্তমান পদে আমাক এনেকৈ ক'লে, সুদৃঢ় বিশ্বাস সহিতে মা তুমি মোৰ চৰণত শৰণ লোৱা, তোমাৰ সমস্ত দুখৰ পৰা মই পৰিত্ৰাণ দিম। নিৰ্গুণ ভক্তিৰ বিষয়বস্তু এনেকৈ সিদ্ধান্ত দিলে।